কাটাখাল নৈয়ে ভয়ানক খহনীয়াৰ সৃষ্টি কৰিছে হাইলাকান্দিৰ বিস্তীৰ্ণ এলেকাত। খহনীয়াত যা কৈছে পথ, দলং, ঘৰদুৱাৰ সকলো। পালাইছৰা গাঁৱৰ এটা পথ শেহতীয়াকৈ খহনীয়াৰ কবলত পৰিছে। দীৰ্ঘদিন ধৰি খহনীয়া প্ৰতিৰোধৰ বাবে আবেদন জনাই সুফল লাভ নকৰাত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে নৈপৰীয়াই। চৰকাৰ প্ৰশাসনৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে খহনীয়াগ্ৰস্তই। আৰু এই সন্দৰ্ভত অৰূপ সেনৰ এক প্ৰতিবেদন আগবঢ়াইছো। হয়, বানৰ সমান্তৰালভাৱে গৰাখহনীয়াই কালৰূপ ধাৰণ কৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰু হাইলাকান্দি জিলাতো দেখা গৈছে গৰাখহনীয়াই কালৰূপ ধাৰণ কৰিছে। আমি এই মুহূৰ্তত উপস্থিত আছোঁ হাইলাকান্দি জিলাৰ কাটলিয়া সমষ্টিত আৰু কাটলিয়া সমষ্টিৰ কাটাখাল নৈৰ গৰাখহনীয়া কাটলিয়া সমষ্টিৰ এখন গাঁও আছে, যি গাঁওখনৰ নাম পালৈছৰা বুলি কয়। আৰু এই পালৈছৰা গাঁৱৰ শতাধিক লোকৰ ঘৰ এতিয়া ভাবুকি আহিছে, যিহেতু যিকোনো সময়ত তেওঁলোকৰ ঘৰ নৈৰ বুকুত যা যাব। আৰু আমাৰ লগত ইয়াৰে কিছু স্থানীয় লোক আছে, তেওঁলোকৰ পৰাও কিছু কথা জানিবলৈ চেষ্টা কৰিম। প্ৰথমে আমি দৃশ্য দেখাবলৈ আমাৰ সহযোগীক অনুৰোধ কৰি আছোঁ যে কেনেদৰে এই গাঁৱৰ এখন পথ আছিলে, পথ সম্পূৰ্ণৰূপে যোৱাকালি নৈৰ বুকুত যা গৈছিলে। তাৰ ফলত তেওঁলোকে এতিয়া ঘৰ বাৰীও যে নৈৰ বুকুত যা যাব, তেওঁলোকে এই আশংকা কৰি আছে। আৰু তেওঁলোক দিনে ৰাতি এতিয়া আতংকত ভুগিব লগা হৈছে, কিয়নো যিকোনো সময়ত তেওঁলোকৰ ঘৰ বাৰী সম্পূৰ্ণভাৱে নৈৰ বুকুত যা যাব বুলি তেওঁলোকে আশংকা কৰিছে। আমাৰ লগত ইয়াৰে কিছু স্থানীয় লোক আছে, তেওঁলোকৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। কি ক'ব যে আমাদের এখানে পালৈছরা থাকার জায়গায় না, আমাদের রাত্রে সেদিন ভূমিকম্প দিছে, সব নদীর নিয়ে চলে গেছে মাটিগুলো। আমাদের এখন এই জায়গায় এখন 1 নল 1.5 নল জায়গা রয়েছে, আমাদের ঘর বাড়ি একদম নদীর কাছাকাছি হয়ে গেছে। আমাদের এখানে রাখবার মানে রবিবার মানে জায়গাই নাই আমাদের। এখন কি করা যায়, 5-6 বার ইঞ্জিনিয়ার সুপারভাইজার আসে করে মানে পাথর সোলিংয়ের ব্যবস্থা নিয়েছিল। এখন পাথর সোলিংয়ের কোনো খবরও নাই। আজকে আপনারা আইসেন, তো আপনার উপায় নাই, এর লাগে আপনারা আনিয়া আমরা মানে কইছি। এখন আমরা থাকার জায়গা নাই, এখন একটু সরকারের একটু হেল্প চাই আমরা। ইঞ্জিনিয়ার আইসে, সুপারভাইজার আইসে, 5-6 বার আইয়া তারা ফটো মারিয়া লইয়া গেছে, এই সেই করছে করিয়াল তারা গেছে গিয়া। আর কোনো এখন খবর নাই, এখন তো নদী আমরা নিয়ে যার গিয়া ব্যৱস্থা গ্ৰহণ কৰিছে, কোনো ব্যৱস্থা নাই। হয়, অৰূপ সেন, আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো।